টাৰ্চেম মিট্টাল আমাৰ মেনেজাৰ জুবিনৰ মেনেজাৰ তাৰ জুবিনে যেতিয়া হোটেলৰ পৰা ফোন কৰিছে টাৰ্চেম আমি ছিকিম দাৰ্জিলিং ওচৰতে গৈ আহোঁগৈ দুটা বুলি কোৱা নাই মানে টিকেট কৰ আৰু হোটেল বুক কৰি দে ঠিক আছে দাদা কেইটাত কিমান টিকেট কৰিম কিমান কৰিম দুটা কৰ বৌ আৰু মইহে এনেকৈ কৈছে সি মানে বিশ্বাস হোৱা নাই ফোনটো থৈ পেলাই লগে সি মোক ফোন কৰিছে বৌ দুটাই টিকেট কৰিম নে কেইটা কৰিম সঁচাকৈ দাদাই কৈছে নহয় দুটাই কৰা এইবাৰ দুটাই কৰ আৰু আমি দুটাই যাম দুটাই কি কৰিব আপোনালোক গৈ পেলাই মানে কেতিয়াওতো লাইফত দেখা নাই দুটা যোৱা সঁচাকৈ দুটা কৈছোঁ অঁ দুটা তাৰমানে এটাই ৰুম কৈছোঁ অঁ এটাই ৰুম তাৰপিছত আৰু কৰিলে আৰু বুকিং গ'লোঁ গৈ দাৰ্জিলিঙত এৰাতি থাকিলোঁ ছানৰাইজ চাবলৈ যাম বুলি ক'লোঁ কৈছোঁ সৰুতে চোৱা আৰু জুবিনেও সৰুতে পৰিয়ালৰ লগত ছানৰাইজ চোৱা তাৰপিছত আৰু আমি চোৱা নাই কিন্তু ৰাতিপুৱা 3টামানতে উঠি যাব লাগিব নহয় মই বোলো অঁ যাব লাগিব হ'ব বোলা যাম মানে ইমান ধুনীয়াকৈ মোক ফুৰাইছে বোলো এইবাৰ দেখোন হেনৰ এজাত কি হ'ল এবাৰ মোক এনেকৈ ফুৰাইছে 3টা বজাত উঠি যোৱাটো সাংঘাতিক কথা জুবিনে ছানৰাইজ চাবলৈ আমি গ'লোঁ আৰু টাইগাৰ হিলছত ছানৰাইজ চাই আহিলোঁ তাৰপিছত বজাৰ কৰাইছে বস্তু হাতেৰে দাঙি ধৰি মেলিও দিছে মইতো ৰাস্তাৰ কাষত এইবোৰ বজাৰ কৰি খুব ভাল পাওঁ নিজেও কিনিছে খুব তাৰপিছতে অকণমান ফুৰিবলৈ গ'লোঁ আৰু টি গাৰ্ডেন কিবা কিবি দেখুৱাই আছে ন অকণমান বৰ লাগিছে বাৰু কিনো চাম এইবোৰ অসমত ইমান আছে এতিয়া হোটেললৈ আহিলোঁ আমনি লাগিছে বুজিছা কি কৰিম ব'লা ছিকিমলৈ যাওঁগৈ ইয়াত নাথাকোঁ আৰু বোলো অঁ ব'লা